নমস্কাৰ মুহূৰ্তত দিবলৈ লৈছোঁ ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ যিসকল কৃষক আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। PM কিষাণৰ জৰিয়তে পুনৰবাৰ লাভ কৰিব আপোনালোকে 18তম কিস্তিৰ 2000কৈ টকা। ৰাজ্যৰ কোনসকল কৃষকে এইবাৰ 18তম কিস্তিৰ 2000কৈ টকা লাভ কৰিব এই ভিডিঅ'ৰ মাধ্যমত জানিব পাৰিব। লগতে কমেণ্ট কৰি জনাব এতিয়ালৈকে কিমানটা কিস্তিৰ টকা আপোনাৰ বেংক একাউণ্টত সোমাইছে। যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা লাভ নকৰে নাইবা যিসকল মহিলাই নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিব বিচাৰে তেওঁলোকৰ কাৰণে ভাল খবৰ, কিয়নো আপোনালোকে নতুনকৈ অৰুণোদয় 3.0ত আবেদন কৰিব পাৰিব। ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আহিছে এটা ডাঙৰ খবৰ। কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। এতিয়াৰ পৰা 9ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব চাইকেল। কেইবাটাও খবৰৰ সৈতে একেলগে জানিব পাৰিব, ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে PM কিষাণ 18তম কিস্তিৰ টকা আপোনালোকৰ বেংক একাউণ্টত কিমান তাৰিখে সোমাব। ভাৰত চৰকাৰে 2024 চনৰ PM কিষাণ 18তম কিস্তিৰ তাৰিখৰ হিতাধিকাৰীৰ মৰ্যাদা লাভ কৰিছে। PM কিষাণ যোজনাৰ বাবে আবেদন কৰা ভাৰতৰ সকলো স্থায়ী বাসিন্দাই এতিয়া চৰকাৰী ৱেবছাইটত গৈ কৰ্তৃপক্ষ প্ৰকাশ কৰা 18তম কিস্তিৰ তাৰিখ পৰীক্ষা কৰিব পাৰিব। কিস্তিৰ তাৰিখ পৰীক্ষাৰ বাবে অনলাইন ব্যৱস্থাৰ সহায়ত আবেদনকাৰীয়ে কোনো চৰকাৰী কাৰ্যালয়লৈ যাব নালাগিব, যাৰ ফলত আবেদনকাৰী আৰু চৰকাৰ উভয়ৰে সময় ৰাহি হয়। ভাৰত চৰকাৰৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰা হিতাধিকাৰীৰ স্থিতি পৰীক্ষা কৰিবলৈ আবেদনকাৰীসকলক মাত্ৰ তেওঁলোকৰ পঞ্জীয়ন নম্বৰৰ প্ৰয়োজন। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে যে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ 18তম কিস্তিৰ তাৰিখ। PM কিষাণ যোজনাৰ সহায়ত ভাৰত চৰকাৰে দেশৰ সকলো আৰ্থিকভাৱে অস্থিৰ কৃষকক আৰ্থিক সাহায্য আৰু অন্যান্য সুবিধা প্ৰদান কৰিব। 2000 টকাৰ আৰ্থিক কাৰ্য প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত সকলো কৃষকৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হ'ব। এই আঁচনিৰ সহায়ত ভাৰতৰ কৃষকসকলে দৈনন্দিন খৰচৰ বাবে কাৰো ওপৰত নিৰ্ভৰ কৰিব নালাগিব। ভাৰত চৰকাৰৰ তথ্য অনুসৰি PM কিষাণ যোজনাৰ 18তম কিস্তিৰ অধীনত মুঠ 20,000 কোটি টকা হস্তান্তৰ কৰা হৈছে। PM কিষাণ কিস্তিৰ তাৰিখসমূহ হৈছে 15 নম্বৰ কিস্তিৰ তাৰিখ হৈছে 15 নৱেম্বৰ 2024, 16 নম্বৰ কিস্তিৰ তাৰিখ হৈছে 28 ফেব্ৰুৱাৰী 2024, 17 নম্বৰ কিস্তি হৈছে 18 জুন 2024। লগতে 18 নম্বৰ কিস্তিৰ টকা আপোনালোকৰ বেংক একাউণ্টত নৱেম্বৰ মাহত সোমাব। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে 9ম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিব বিনামূলীয়া চাইকেল। কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অসম লোকসেৱা ভৱনত অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্তসমূহৰ বিষয়ে উল্লেখ কৰিছে। কেবিনেটে আজি গোৱালপাৰা হৈ আজাৰা কামাখ্যা অনুমোদিত দ্বৈত ৰেল লাইনৰ বাবে প্ৰয়োজনীয় অসম চৰকাৰৰ 8 বিঘা ভূমি ৰেলৱেক দিয়াৰ বাবে কেবিনেটে অনুমোদন জনায়। ইয়াৰে 7 বিঘা ভূমি জালুকবাৰী মৌজাৰ অধীনত আৰু 1 বিঘা ভূমি চকৰদৈ মৌজাৰ অধীনৰ। ৰাজ্যৰ 9ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক চাইকেল দিয়াৰ ক্ষেত্ৰতো কেবিনেটে আজি অনুমোদন দিছে। বৰ্তমান ৰাজ্যত 9ম শ্ৰেণীৰ মুঠ 3,23,640 গৰাকী শিক্ষাৰ্থী অধ্যয়নৰত হৈ আছে। তেওঁলোকক চাইকেল দিবলৈ কেবিনেটে আজি 148.50 কোটি টকাৰ অনুমোদন দিছে। কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদে নিযুক্তি দিয়া 131 গৰাকী শিক্ষা নিয়মীয়াকৰণতো আজি কেবিনেটে অনুমোদন জনাইছে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ইউটিউবাৰৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল চিকাৰ ছবিৰ পৰিচালক। ছবি গৃহত সগৌৰৱে চলি থকা চিকাৰ মুক্তি লাভৰ 4 দিনতে 1 কোটিৰো অধিক ব্যৱসায় কৰা এই ছবিখন পাইৰাচিৰ কবলত পৰাৰ সন্দেহ কৰা হৈছে, যাৰ বাবে ছবিখনৰ কাষ চাপিছে টিম চিকাৰ। জানিব পৰা মতে এগৰাকী ইউটিউবাৰে ছবি ঘৰলৈ নোযোৱাকৈয়ে ঘৰতে চিকাৰ ছবিখন চাবলৈ পাব বুলি উল্লেখ কৰিছিল। ইয়াৰ পিছতে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি আৰক্ষীৰ কাষ চাপিছে চিকাৰ ছবিৰ পৰিচালক দেৱাংকৰ বৰগোহাঁই সহ টিম চিকাৰ। উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰায়সমূহ ছবিঘৰতে দৰ্শকে চিকাৰ চাবলৈ ভিৰ কৰিছে। তাৰ মাজতে এইদৰে চিকাৰ ছবিখন ঘৰতে চোৱাৰ কথা কৈছিল টেক ইউ ক্ৰাছ নামৰ ইউটিউব চেনেলটোৱে, যাৰ বাবে চেনেলগৰাকীৰ বিৰুদ্ধে চাইবাৰ অপৰাধ থানাত গোচৰ ৰুজু কৰিছে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে বুধবাৰৰ পৰা গুৱাহাটীৰ সকলো বিদ্যালয় খোলাৰ নিৰ্দেশ। গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা সামান্য হ্ৰাস হোৱাৰ বাবে সোমবাৰে জাৰি কৰা 4 দিনৰ বাবে বিদ্যালয় বন্ধৰ নিৰ্দেশনা বাতিল কৰা হৈছে। মঙ্গলবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে বুধবাৰৰ পৰা মহানগৰ জিলা এলেকাত থকা সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় খোলাৰ নিৰ্দেশ জাৰি কৰিছে।
নতুন নিৰ্দেশনা অনুসৰি 21 ছেপ্টেম্বৰত জাৰি কৰা নিৰ্দেশনা মতে বুধবাৰৰ পৰা পুৱা 7:30 বজাৰ পৰা দিনৰ 12:30 বজালৈ বিদ্যালয়ত পাঠদানৰ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে অত্যাধিক গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয় 24 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰলৈ বন্ধ ঘোষণা কৰিছিল সৰ্বশিক্ষা অভিযানৰ জিলা মিছন সমন্বয়কে।